নমস্কাৰ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো মধ্যপ্ৰাচ্য বা পশ্চিম এছিয়াৰ হুথি বিদ্ৰোহীৰ কথা আপুনি জানে ইয়েমেনৰ হুথি বিদ্ৰোহীৰ কেনেকুৱা ধৰণৰ এটা ঘাটি বা ইয়েমেনখন এক প্ৰকাৰ চলাই হুথি বিদ্ৰোহীয়ে এই মুহূৰ্তত ইজৰাইলে ডাঙৰ আক্ৰমণৰ খবৰ আহিছে ইজৰাইলে ডাঙৰ আক্ৰমণ কৰিছে ইয়েমেনৰ ৰাজধানী সানা য'ত হুথি বিদ্ৰোহীৰ বা হুথিৰ যিগৰাকী প্ৰধানমন্ত্ৰী হে প্ৰধানমন্ত্ৰী নিহত হৈছে কেৱল হুথিৰ প্ৰধানমন্ত্ৰীজন নিহত হোৱাই নহয় ইয়েমেনৰ ৰাজধানী সানাৰ কেইবাটাও ঘাটি ডাঙৰ আক্ৰমণ কৰিছে ইজৰাইলে য'ত ইয়েমেনত হুথিৰ যিজন ডিফেন্স মিনিষ্টাৰ অৰ্থাৎ প্ৰতিৰক্ষা মন্ত্ৰীৰ নিহত হোৱাৰ আশংকা আৰু কেৱল প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নহয় কেইবাগৰাকীও শীৰ্ষ নেতা হুথি বিদ্ৰোহীৰ নিহত হোৱাৰ আহিছে খবৰ হয়তো আপডেট হ'ব এই খবৰখিনি আৰু কিছু কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ এইটোৱে যে ইজৰাইলে এবাৰ ইয়েমেনত থকা হুথিৰ ঘাটিত তুলিছে খলকনি কপনি আৰু ইজৰাইলৰ ডাঙৰ আক্ৰমণ বৃহৎ আক্ৰমণ বুলি কোৱা হৈছে আকাশমাৰ্গেৰে আক্ৰমণ কৰিছে এইখিনিতে আমাৰ দৰ্শকক জনাও ইজৰাইলৰ কিন্তু একেবাৰে নিকটত নাই হুথি ঘাটিবোৰ বা ইয়েমেন দেশখন অকণমান দূৰত কিন্তু ইয়েমেনৰ যিটো আক্ৰমণ কৰিছে ইয়েমেনৰ ঘৰুৱা যিটো অৱস্থা তেওঁলোকৰ হুথি বিদ্ৰোহীয়ে এক প্ৰকাৰ চৰকাৰ চলায় আৰু হুথি যিজন প্ৰধানমন্ত্ৰীজন নিহত হৈছে ইজৰাইলৰ আক্ৰমণত এতিয়া ইৰাণ সমৰ্থিত হুথি বুলি জনা যায় ইৰাণ বেকড হুথিৰ এইজন প্ৰধানমন্ত্ৰী নিহত হৈছে আহমদ আল ৰাহাৱীৰ মৃত্যুৰ খবৰ আহিছে আহমদ আল ৰাহাৱী প্ৰধানমন্ত্ৰী হৈ আছিল হুথি বিদ্ৰোহীৰ বৃহস্পতিবাৰে যেটো বৃহৎ ষ্ট্ৰাইক কৰিলে ইজৰাইলে আইডিএফ বা ইজৰাইল ডিফেন্স ফৰ্চে তাত ইজৰাইল ডিফেন্স ফৰ্চে জনাইছে যে হুথি কন্ট্ৰোল বা হুথি নিয়ন্ত্ৰিত যিখন ইয়েমেনৰ ৰাজধানী চহৰ তাত হুথি প্ৰধানমন্ত্ৰী আহমদ আল ৰাহাৱী নিহত হৈছে কেৱল হেয়াই নহয় আইডিএফে কনফাৰ্ম কৰা নহয় গোটেই খবৰটো ইয়েমেনি মিডিয়াৰ ফালৰ পৰা ইতিমধ্যে কনফাৰ্ম কৰা হৈছে সমান্তৰালকৈ এই খবৰটো ইতিমধ্যে বিয়পি পৰিছে যে ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত নিহত হৈছে ইয়েমেনি যিখন কেপিটেল যিখন ৰাজধানী সানাৰ কেইবাটাও ঘাটিত মাত্ৰ আজি 4 দিনমান পূৰ্বে ইজৰাইলে এটা ডাঙৰ এটা আক্ৰমণ কৰিছিলে ইজৰাইলে যিহেতু ইয়েমেনত থকা হুথি বিদ্ৰোহীয়ে ইজৰাইলক টাৰ্গেট কৰি আহিছে হেহতিয়াকৈ হামাস ইজৰাইলৰ সংঘাতখন যি দিনটোৰ পৰা চলিছে 2023 ৰ পৰা অক্টোবৰৰ পৰা সেই দিনটোৰ পৰাই হামাসৰ সমৰ্থনত থিয় দিয়া ইৰাণ সমৰ্থিত যিটো হুথি বিদ্ৰোহী এক্সিছ অফ ৰেজিষ্টেন্সৰ এটা অংশ হুথি বিদ্ৰোহীয়ে ইজৰাইলক টাৰ্গেট কৰি আহিছে একেবাৰে হেহতিয়াকৈ ক্লাষ্টাৰ বম্ব এৰি দিছিলে ইজৰাইলৰ প্ৰতি এই ক্লাষ্টাৰ বোমা ইজৰাইলৰ এয়াৰ ডিফেন্সৰ বাবে কিছু প্ৰত্যাহ্বানমূলক হৈছিলে তাৰ পিছত ইজৰাইলে উভতি ধৰিছিল অইল ডিপো সমান্তৰালকৈ শক্তি প্ৰকল্প আৰু মিলিটাৰী সাইটত আঘাত কৰিছিলে ইজৰাইলে এয়াৰ ষ্ট্ৰাইক কৰিছিলে আৰু তাৰ ঠিক পিছতে বেঞ্জামিন নেতানিয়াহুৱে এই ধৰণৰ এটা হুংকাৰ দিছিলে যে শিক্ষা পাইছে ইয়েমেনত থকা হুথি বিদ্ৰোহীয়ে এতিয়া ডাঙৰ খবৰটো হৈছে যে হুথি বিদ্ৰোহীৰ যিগৰাকী নেতৃত্ব দি আছিল প্ৰধানমন্ত্ৰী যিগৰাকী প্ৰধানমন্ত্ৰী বা হুথিৰ দ্বাৰা পৰিচালনা হৈ থকা চৰকাৰখনৰ যিগৰাকী হুথিৰ প্ৰধানমন্ত্ৰীজন নিহত হৈছে এয়াৰ ষ্ট্ৰাইক বুৰে হুথিৰ ডিফেন্স মিনিষ্টাৰ গৰাকীকো টাৰ্গেট কৰিছে হুথি প্ৰধানমন্ত্ৰী আহমদ আল ৰাহাৱী নহয় ডিফেন্স মন্ত্ৰীজনো টাৰ্গেট হৈছে সমান্তৰালকৈ আৰু কিছু খবৰ আহিছে 4 দিন পূৰ্বে যেটো এটা সংঘাত হৈছিল হুথি বিদ্ৰোহী আৰু ইজৰাইলৰ মাজত আৰু এই মুহূৰ্তত আমি যদি আমাৰ দৰ্শকক মনত পেলাই দিওঁ যে হুথি বিদ্ৰোহীৰ পৰা কিন্তু কিছু লোহিত সাগৰেৰে বা গালফ অফ এডেনেৰে কিন্তু যিখিনি বেপাৰ বাণিজ্য হৈ আছে অৰ্থাৎ যিখিনি বাণিজ্যিক জাহাজ আহে তাত কিন্তু এটা আশংকা আসলে আনকি ইউএছ আৰু বহু বাহন টাৰ্গেট কৰা হৈছিল বহু ভেসেল অৰ্থাৎ জাহাজ টাৰ্গেট কৰা হৈছিল বাণিজ্যিক জাহাজ সমান্তৰালকৈ ইউএছএ বা আমেৰিকাই তাৰ পিছতে হুথি বিদ্ৰোহীৰ বিৰুদ্ধে এগ্ৰিমেন্ট হোৱাৰ পূৰ্বলৈকে এটা ডাঙৰ ষ্ট্ৰাইকো কৰিছিল তাৰ পিছত বাৰু বুজা পৰা কিবা এটা হ'ল কিন্তু তাত ইজৰাইলৰ মেনশন নাছিল বুলিয়ে যেহেতু খবৰ ওলাইছিল যে ইজৰাইলে কি ধৰণে পৰিস্থিতি ল'ব বা কি ধৰণে স্থিতি ল'ব কিন্তু এই মুহূৰ্তত ক'বলৈ গ'লে যি হুথিয়ে হামাসক সমৰ্থন কৰে বা যি এক এক্সিছ অফ ৰেজিষ্টেন্সৰ অংশ ইৰাণৰ বুলি জনাজাত এই হুথিৰ ঘাটিত কপনি তুলিছে ইজৰাইলে বহুকেইটা আকাশমাৰ্গেৰে আক্ৰমণ কৰিছে ইৰাণ বেকড হুথি বিদ্ৰোহীৰ হাতত শক্তিশালী মিছাইল পত্ৰ আছে হেহতিয়াকৈ মিছাইল আক্ৰমণ কৰিছিলে ড্ৰোনেৰে আক্ৰমণ কৰিছিলে আৰু প্যালেষ্টাইনিয়ান যেটো কজ অৰ্থাৎ প্যালেষ্টাইনীসকলৰ কাষত একেলগে থিয় দি যেহেতু এখন গাজাত পৰিস্থিতিটো এনেকুৱা যে বহু প্যালেষ্টাইনী নাগৰিকৰ মৃত্যু ঘটি আছে হামাস সৈতে ইজৰাইলৰ যুদ্ধখন অব্যাহত আছে সিজফায়াৰ এতিয়ালৈকে হোৱা নাই সেই হামাসৰ পক্ষ থিয় দি বা প্যালেষ্টাইনিয়ান যেটো কজ তাৰ
প্ৰতি থিয় দি বা তাৰ সমৰ্থনত থিয় দি হুথিয়ে ইজৰাইলৰ বিৰুদ্ধে এখন যুঁজ সমান্তৰালকৈ যুঁজি গৈ আছে আৰু ইজৰাইলী মিলিটাৰীয়ে জনাইছে যে সেই ষ্ট্ৰাইক যিকেইটা কৰিছিলে শেহতীয়াকৈ সেই ষ্ট্ৰাইক কেইটাৰ পিছতে হুথি মিলিটাৰী ঘাটিত বা প্ৰেছিডেন্সিয়েল পেলেচৰ সন্মুখত থকা মিলিটাৰী ঘাটিত সামৰিক ঘাটিত আক্ৰমণ কৰিছিলে সমান্তৰালকৈ তেওঁলোকে এই মুহূৰ্তত এটা খবৰ ওলাইছে যে সানাত ইজৰাইলৰ এই আক্ৰমণত 10 জন লোকৰ মৃত্যু ঘটিছে 90 জন ইনজিয়ৰ হৈছে আঘাতপ্ৰাপ্ত হৈছে আল ৰাহাৱী নিজৰ সানাৰ এপাৰ্টমেণ্টত নিজৰ বাসগৃহত থকাৰ সময়ছোৱাতে টাৰ্গেট হ'ল ইজৰাইলী ষ্ট্ৰাইকৰ আমি এইখিনিতে জনাম যে যেতিয়া ইৰাণত আক্ৰমণ কৰিছিলে ইজৰাইলে ঠিক একে ধৰণৰ পন্থা হঠাৎ আক্ৰমণ হৈছিলে আৰু য'ত ইৰাণৰ টপ লিডাৰ বা বহুকেইগৰাকী নিউক্লিয়াৰ চাইণ্টিষ্ট যিকেইগৰাকী IRGCৰ মুৰব্বী কমাণ্ডাৰ IRGC ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পছৰ যি আচলতে একেবাৰে অধীনত পোনপটীয়াকৈ ইৰাণৰ সুপ্ৰিম নেতা আয়াতুল্লাহ আলী খামেনেৰ আৰু সেই IRGCৰ টপ যিকেইগৰাকী নেতা যিকেইগৰাকী লিডাৰ যিকেইগৰাকী কমাণ্ডাৰ তেওঁলোকক টাৰ্গেট কৰিছিল আৰু একে ধৰণৰ পন্থা যেন হুথিৰ ক্ষেত্ৰতো এই মুহূৰ্তত ইজৰাইলে ব্যৱহাৰ কৰিছে আৰু কিছু খবৰ আহিছে বহুকেইগৰাকী ৰাহাৱীৰ বহুকেইগৰাকী এছ'চিয়েটো সম্ভৱতঃ সেই একে ষ্ট্ৰাইকটোতে নিহত হৈছে মিলিটাৰী টাৰ্গেট অৱশ্যে ষ্ট্ৰাইক কৰা বুলি দাবী কৰিছে হুথি বিদ্ৰোহী বুলি নকয় মিলিটাৰী টাৰ্গেট হুথি বিদ্ৰোহীৰ মুৰব্বীগৰাকী বুলি নকয় বা হুথি বিদ্ৰোহীৰ প্ৰাইম মিনিষ্টাৰগৰাকী বুলি নকয় হুথি বিদ্ৰোহীৰ মিলিটাৰী টাৰ্গেটক ষ্ট্ৰাইক কৰিছে বুলি জনাইছে ইজৰাইলৰ যিগৰাকী ডিফেন্স মন্ত্ৰী তেওঁ কৈছে যে ইজৰাইলৰ প্ৰতি যদি কোনোবাই আঙুলি টুৱাই তেনেহ'লে সেই হাত কাটি পেলোৱা হ'ব এই ধৰণৰ পৰ্যন্ত এক প্ৰকাৰ স্পষ্ট ভাবুকি দিছে স্পষ্টকৈ ইজৰাইলে বাৰ্তাটো দিছিলে বেঞ্জামিন নেতানিয়াহুৱে সিদিনা এটা বাৰ্তা দিছিলে যে শিক্ষা এটা পাব ভাল পৰিণাম ভোগ কৰিব লাগিব আৰু তাৰপিছতে এই ঘটনা ডিফেন্স মিনিষ্টাৰজন অৰ্থাৎ যিজন প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইলী অফিচিয়েলসকলে জনাইছে ইজৰাইলী যিসকল নেতা তেওঁলোকে জনাইছে যে হুথি ডিফেন্স মিনিষ্টাৰজন অৰ্থাৎ হুথিৰ প্ৰতিৰক্ষা মন্ত্ৰী মোহাম্মদ আল আতিফি আৰু লগতে চিফ অফ ষ্টাফ মোহাম্মদ আবদ আল কৰিম আল গামাৰী এই দুয়োজনে নিহত হৈছে এখন বৈঠক চলি থকাৰ সময়ছোৱাতে নিহত হৈছে আৰু আল গামাৰী পূৰ্বতে এটা ইজৰাইলী আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিলে যদিবা সেই ধৰণে খবৰ ওলাইছিলে অৱশ্যে ইজৰাইলে এতিয়ালৈকে সম্ভৱতঃ কিমান আৰু ডেমেজ হৈছে বা কিমান লিডাৰশ্বিপক আঘাত কৰিছে টাৰ্গেট কৰিছে সেই খবৰখিনি বৰ্তমান গোটেই তাত চোৱা চিতা কৰি আছে হিচাপ নিকাচবোৰ বৰ্তমান কৰি আছে হুথি বিদ্ৰোহীৰ ঘাটিত ইজৰাইলৰ এই ডাঙৰ আক্ৰমণ আৰু এয়াৰ ষ্ট্ৰাইক যিটো কৰা হৈছিলে বৃহৎ এয়াৰ ষ্ট্ৰাইক ইজৰাইলী ডিফেন্স মিনিষ্টাৰগৰাকী ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ইজৰাইল কাটছে তেওঁ কৰিছে যে তেওঁ এপ্ৰুভ হোৱাৰ পিছতে ষ্ট্ৰাইক হৈছিলে বেঞ্জামিন নেতানিয়াহু ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গো এহেড দিয়াৰ পিছতে এই ষ্ট্ৰাইক কৰা হৈছিলে আৰু ইয়াৰ লগতে ইজৰাইলে বাৰম্বাৰ কৈ আহিছে যে ইৰাণৰ পৰা আমাৰ বা ইৰাণৰ এক্সিছ অফ ৰেজিষ্টেন্সে কি ধৰণে ইজৰাইলক প্ৰতি সময়ে সময়ে যথেষ্ট প্ৰত্যাহ্বানৰ থিয় কৰোৱাই আনিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এই ডাঙৰ আক্ৰমণটোৰ পিছত অৱশ্যে কি ধৰণৰ ৰেছপন্স হয় যুদ্ধ কৰবাত আৰু ডাঙৰ হৈ যাব পাৰে নেকি স্বাভাৱিকতে বহু প্ৰশ্ন উত্থাপন হৈছে ইমান সহজ নহয় হুথিয়ে ইজৰাইলক যি ধৰণে টাৰ্গেট কৰিছে সেই ধৰণৰ টাৰ্গেট আকৌ কৰিব নেকি হুথি বিদ্ৰোহীয়ে যিহেতু হাতত মিছাইল আছে বা অস্ত্ৰ আন ধৰণৰ সহায় হুথি বিদ্ৰোহীয়ে ইৰাণৰ পৰা লাভ কৰি থকা বুলি এটা খবৰ আছে আৰু এই ধৰণে এই যিটো সংঘাতপূৰ্ণ পৰিস্থিতি হাম কটা নাই এটা কথাই ক'ব পাৰি যে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিটো জটিল হৈয়ে আছে পশ্চিম এছিয়াৰ পৰিস্থিতি এতিয়াও এক প্ৰকাৰ সংঘাতপূৰ্ণ হৈ আছে আগন্তুক সময়ছোৱাত কি আপডেট আহে আমি গোটেইখিনি আপডেট আপোনালোকক সময়ে জনাম